Hi guys, আজি মই বনাম ক্যাপসিকাম এণ্ড পনীৰ কাৰী। সো তাৰ কাৰণে মই ৰেডি কৰি লৈছোঁ পনীৰ আৰু ক্যাপসিকাম ধুনীয়াকৈ কাট কৰি লৈছোঁ আৰু ইফালে মই পিঁয়াজ নহৰু আৰু ইলাইচি কেইটামান এনেদৰে লৈ লৈছোঁ আৰু বনাই আছোঁ মই লাহে লাহে আপোনালোকক দেখাই থাকিম। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া পনীৰ ফ্ৰাই কৰি আছোঁ, হাফ ফ্ৰাই কৰিছোঁ আৰু হাফ আছে পেকেটত, তো সেইটো ফ্ৰাই কৰিম। ফ্ৰাই কৰি ল'লোঁ, 1 চামুচ ঘি দিম। ধুনীয়াকৈ ফ্ৰাই হৈ আছে। এতিয়া ধুনীয়াকৈ এইখিনি মই তেলত দি দিম, হাফ ফ্ৰাই কৰি ল'ম। গোল্ডেন ব্ৰাউনিছ হৈ গৈছে স্লাইড। এয়া মগজ এণ্ড কেচু নাট গোটেইখিনি মই মিক্সাৰত দি দিছোঁ, গ্ৰাইণ্ড কৰি লওঁ, তাৰপাছত দেখাই আছোঁ। এয়া অলপ অলপ গ্ৰাইণ্ড হৈছে, বাট পানী অলপ দিব লাগিব। ফাইনেলি ডান। ফ্ৰাই অনিয়ন, বাটাৰ আৰু মিল্ক গোটেইকেইটা এতিয়া গ্ৰাইণ্ড কৰিম। ফাইনেলি ডান। এইখিনি মছলা, ব্লেক পেপাৰ, জিৰা গুড়া, 4 গৰম মছলা, ধনিয়া আৰু জাষ্ট কালাৰটোৰ কাৰণে লাল মিৰ্চ কাশ্মীৰী। এয়া অইল দি দিছোঁ, মিক্স ঘি আছে, জলকীয়া, এইখিনি জাষ্ট ফ্লেভাৰৰ কাৰণে মছলা মছলা কি মছলা কি দিলা তুমি? জিৰা, ধনিয়া, কাশ্মীৰী, মিট মছলা, হালধি, নিমখ। বৰ ভাল হ'ব ন? ভাল হ'ব, গোন্ধটোৱে ধুনীয়া হৈছে। বৰ ধুনীয়া গোন্ধ আহিছে। এতিয়া আমি যিখিনি পেষ্ট বনাইছিলোঁ পিঁয়াজৰ, এইখিনি ইয়াতে ঢালি দিম। এইখিনিও দি দিলোঁ আৰু এতিয়া ধুনীয়াকৈ আমি মিক্স কৰিম। চাওকচোন কালাৰটো এবাৰ ওচৰত দেখা দিয়কচোন, কি ধুনীয়া হৈছে চাওক। ভালকৈ এতিয়া গোটেইখিনি ফ্ৰাই কৰিম। ষ্টিম কৰি দিব আৰু তাৰ মাজতে আপোনালোকে গান চান গাই থাকিব পাৰে। এনজয় কৰি বনাই থাকিলে ভাল আৰু।
সব বস্তু এনজয় লাগে ন আপুনি আপোনাৰ হাজবেণ্ডক টাইম দিয়াৰ লগতে আকৌ এইবোৰো বনায় মই এইবোৰো বনাওঁ আপুনি কেতিয়াবা ধৰক সমাজত বনাইছেনে বনাইছোঁ তেনেকৈ বাৰ্থডে পাৰ্টি কিবা হ'লে বনাওঁ মই ভাল ঘৰতে বনাওঁ চবতে খোৱাওঁ আৰু তেনেকৈ নহয় আজিকালি ছোৱালীবিলাকে মোবাইলতে বেছি সময় কটায় কিন্তু আপুনি যে এই খাদ্যবোৰ বনাই আছে বৰ ভাল কথা থেংক ইউ দেই ভাল লাগে মোৰ এইটো মানে হবি নিচিনাই হৈ গৈছে আৰু বনাই মই খুব ভাল পাওঁ আৰু নিজে খোৱাতকৈ বেছি আনক খাই আৰু বেছি ভাল নাই ভাল কথা এইটো মানে আমাৰ ছোৱালীবিলাকে আজিকালি শিকিব লাগে তাকে শিকিব লাগে আগবাঢ়ি যাব লাগে ন এনেই আৰু আজিকালি ঘৰত বহি কটা দিন গ'ল প্ৰেৰণাও পায় এইবোৰ ভিডিঅ' দিলে ছোৱালীবিলাকে প্ৰেৰণা পায় হাজবেণ্ডেও ভাল পায় তেতিয়া মৰম কৰে যি নহওক হাজবেণ্ডৰ মৰমটো মেইন ন খানাৰ লগতে আৰু মানুহৰ মৰম পাবলৈ প্ৰথমতে খানা দিয়ে যাব লাগে শিকি ল'বা দেই ছোৱালীকেইজনীক স্পেচিয়েলি কৈছোঁ আপোনাৰ আগৰ পৰাই হবি তাৰমানে ন হয় এয়া টমেটো কেটচুপ অলপমান দি দিম আপোনাৰ মায়ে ভাতেই নবনাই বোধহয় নহয় জানো মোৰ মায়ে ভাত বনালোঁ মই নিজে বনাই বেছি ভাল পাওঁ আৰু সৰুতে বহুত খালোঁ মাৰ হাতেদি ৰান্ধা এতিয়া যিহেতু মোৰ এতিয়া ভাল লাগে মানে ভিডিঅ' চাই ইনস্পায়াৰ হওঁ মোৰ সেইকাৰণে ময়ো অলপ চলপ দি পাৰোঁ ট্ৰাই কৰোঁ অলপ মডিফাই কৰোঁ ঠিকে ক্ৰিয়েটিভিটিটো লাগে ক্ৰিয়েটিভিটিটো বৰ দৰকাৰ আপুনি এতিয়া ভাজিয়ে থাকিব ন বৰ ধুনীয়া হৈছে গোন্ধটো গোন্ধটো ভাল হৈছে দেখাটো ভাল হৈছে পনীৰটো ভাজি লৈছে নেকি পনীৰ কেপচিকাম গোটেইখিনি মই ফ্ৰাই কৰি ৰেডি কৰি লৈ পনীৰত নিমখ দিছিলে অলপমান তেলটো এৰক মছলাখিনি অলপমান তেলটো এৰিলে ভাল হ'ব তেতিয়া তেলটো আহিলে ভাল হ'ব পানী দিব নেকি অলপমান ওপৰত আহিব লাগিব ঠিক আছে বৰ ধুনীয়া হৈছে কালাৰটো এতিয়া মই অলপমান গাখীৰ দিম মানে মই পাউডাৰ গাখীৰ দিছোঁ কিছুমানে বেলেগো দিব পাৰে গাখীৰটো দিলে কি হয় বাৰু ফ্লেভাৰ আহে নহয় জানো এটাও আহে প্লাছ মানে এটা বেলেগ এক্সট্ৰা টেষ্ট আহে আৰু কালাৰটো বৰ ধুনীয়া হৈছে পনীৰ অলপ মলাই হ'লে বেছি ভাল লাগে পনীৰ মালাই যিহেতু মই ইয়াতে ফ্ৰেছ ক্ৰীম বা দহি একো নিদিওঁ তো সেইকাৰণে মই অলপ গাখীৰ দিছোঁ তেল অলপমান ৰৈ গৈছে কি দিছা এইটো তেল অলপমান ৰৈ গৈছিলে কিন্তু ঘি দিছে ফ্লেভাৰটো ভাল আহিব নহয় জানো এবাৰ দেখাই দিওঁ পানী দিব হৈছে নেকি নাই অলপ পাছত দিম পানী দিলোঁ বনাই থকাৰ লগে লগে চাপাটো মেইন ন ঠিকে আছে ভাল হৈছে
বৰ ধুনীয়া হৈছে কালাৰটো তেলটো উঠি আহিছে সেইটোৱে আৰু আমাৰ সাকসেস পাবলৈ ৰান্ধনি আপোনাৰ বিয়া কেই বছৰ হ'ল বাৰু মোৰ ইয়া 4 years running 4 years running সন্তানটিৰ কেই বছৰ হৈছে তাৰ এতিয়া 20 month আপোনাৰ হাজবেণ্ডৰ নাম কি প্ৰশান্ত ডেকা তেওঁ ক'ত কাম কৰে তেওঁ কেকে হেন্ডি কপেন ইউনিভাৰ্চিটি তাতে একাউণ্টেণ্ট হয় তেওঁতো আপোনাৰ এই ৰীল বনোৱাত কোনো ধৰণৰ অসুবিধা নকৰে নাই নাই নকৰে কি বহুত সাপোৰ্টিভ হয় দেই ওকে এইবোৰ কৰিলে ভালে পায় ভাল পায় ন ভাল কথা আজিকালি ল'ৰাবিলাক মানে খুব ছাপৰ্টিভ আৰু যিকেইটাই ছাপোৰ্ট নকৰে প্লিজ ছাপোৰ্ট কৰিব হা আপোনালোকৰ নিজৰ ৱাইফক হয় ৱাইফ যদি হেপি হৈ থাকিলে সংসাৰখন ভাল হয় সেইকাৰণে মৰমটো দৰকাৰী হাজবেণ্ডবোৰৰ আজিকালি হাজবেণ্ডবোৰে দিয়ে সাধাৰণতে হয় প্ৰায়ভাগেই দিয়ে 100% 90% দিয়ে 10% অলপমান থাকিবই আৰু উপায়টো নাই আৰু চব মানুহ সমান নহয়তো আপুনি খাদ্য বনোৱাৰ উপৰি আৰু কিবা কৰে নেকি খাদ্য বনাওঁ ৰিলছ বনাওঁ বাচ্চা চাওঁ ঘৰ চাওঁ ওকে এনে কিবা কাম কৰাৰ মানে এইম আছেনে হয় আছে চাওঁ মই এডভকেটৰ কাৰণে আৰু কৰিবলৈ ভাবি আছোঁ আপুনিতো এম এ পাছ কৰিলে এইবাৰ ছাবজেক্টটো মোৰ ML এছমিছ আছিলে হয় ভাল কথা বহুত ভাল কথা এয়া চাওকচোন তেনেকৈ তেল কমি আছে ধুনীয়া বহুত ধুনীয়া ভালকৈ ফ্ৰাই হৈ গৈছে এতিয়া পনীৰখিনি মই দি দিম যিহেতু আৰু অলপমান ফ্ৰাই কৰিম পনীৰখিনিৰ লগত তো এতিয়া মই কেপচিকামখিনি নিদিওঁ একদম লাষ্টত দি দিম একদম সিম্পল হয় অলপ কষ্ট হ'ব সিম্পল হ'লেও কিন্তু বনাই খাবতে ৰাইচ ভাল পাব হয় দেখিলেই গম পায় ৰুটি বা কিবা এনেকুৱা নান চানৰ লগত খাই বেছি ভাল লাগে বৰ ভাল লাগে দেই নান আপুনি নানো বনাবচোন ভাল লাগে তাৰমানে আমি এয়া পানী God. আপুনি এনে সপ্তাহত কেইটামান ভিডিঅ' দিয়ে বেছি নিদিওঁ ধৰক 2-3টামান হয় আৰু হ'লে বেছি ভাল হ'ব তাকে সময় উলিয়াব লাগিব আৰু তাৰ কাৰণে যিহেতু একদম সময় ওলায় আৰু তাৰ মাজতে যিখিনি পাৰোঁ কৰোঁ আৰু আপুনি কম্পিটিশ্যনতো যাব পাৰে যাব পাৰিব কোনোবাই মাতিলে যাম বাৰু নাথাকোঁ এতিয়ালৈকে কোনো মাতা নাই তেনেকৈ পিছত মাতিব আৰু এয়া কেপচিকামখিনি এতিয়া মই ঢালি দিম
হ'ব আৰু নহয় জানো এতিয়া এইখিনি অলপ পানী দি দিওঁ বেছি পানীয়া হ'লেও ভাল নালাগিব ভাল হৈছে এতিয়া ভাল হৈছে ধুনীয়া হৈছে ধৰক সেইখিনি 6-7জনে বঢ়িয়াকৈ খাব পাৰে আৰু অলপমান ঢাকনখন দি দিওঁ ready